পাইছো আৰু ৰাতি আকৌ ওলাব ভয় লাগে আকৌ যদি তিনটাই আহিছিল আকৌ যদি আৰু সেই দুটা আকৌ লুকাই থাকে ঘপককে ধৰি লৈ যায় সেইটো কাৰণে আমাৰ ভয় লাগে ঘৰৰ ভিতৰতে সোমাই থাকো আৰু মাৰ লগতে থাকো স্কুল যাওঁতে সাৱধানে যোৱা স্কুল যালে সাৱধানে যাওঁ কিন্তু মই দেউতাৰ লগতে যাওঁ কোন ক্লাছৰ 1 কোন স্কুল হৰিপ্ৰিয়া বিদ্যাপীঠ স্কুলত ভালকে পঢ়িছা পঢ়িছো কুমাৰপাৰা অঞ্চলত এতিয়া কেৱল বাঘৰ বিচৰণৰ পিছতে ৰাইজ ত্ৰাসিত হোৱা নাই বান্দৰৰ উৎপাতত এতিয়া ঘৰৰ ভিতৰত থাকিব নোৱাৰে পৰিৱেশ দেখিবলৈ পোৱা গৈছে কিন্তু ইয়াৰ যিসকল কুমাৰপাৰাবাসী ৰাইজ আছে বান্দৰৰ সৈতে এতিয়া একেলগে সহবাস কৰাৰ দৰে হৈছে কাৰণ ঘৰৰ ওপৰে তলে ঘৰৰ ভিতৰত ছাদৰ ওপৰত সকলোতে কেৱল বান্দৰ আৰু বান্দৰ অনবৰতে ঘৰৰ ছাদত ঘৰৰ খিৰিকীত ওলমি থাকে খাদ্যবস্তু লয় আৰু ইয়াত যি খোৱা বস্তু পায় সকলো খায় আৰু ওপৰত যথেষ্ট নষ্ট কৰে যি টিনপাত আছে বা ঘৰৰ সামগ্ৰী আছে সকলো নষ্ট কৰে নিউজ লাইভৰ স্ক্ৰীণত দেখিবলৈ পাইছে কুমাৰপাৰাত বান্দৰ কেনেদৰে অতপালি যিহেতু ইয়াত হাবি জংঘল যথেষ্ট কমি গৈছে তাৰ পৰিপ্ৰেক্ষিতত খাদ্যৰ সন্ধানত বান্দৰ এতিয়া গুৱাহাটী মহানগৰীলৈ ওলাই আহিছে আৰু গুৱাহাটী মহানগৰীলৈ আহি যি অট্টালিকা আছে এই ডাঙৰ ডাঙৰ অট্টালিকাৰ যেতিয়াই দুৱাৰ খিৰিকী খোলা থাকে তেতিয়াই সোমাই যায় কেমেৰা পাৰ্চন কানুতাইৰে এবাৰ দেখুৱাব কুমাৰপাৰা অঞ্চলত দেখিবলৈ পাইছে এই যি বৃহৎ অট্টালিকা আছে অট্টালিকাৰ ঘৰৰ ওপৰত দেখিবলৈ পোৱা যায় বান্দৰ তলতো বান্দৰৰ বিচৰণ দেখিবলৈ পোৱা যায় কিন্তু বন বিভাগৰ লোকৰো কোনো ধৰণৰ ইয়াত সদুত্তৰ নাই আৰু একো কৰিব নোৱাৰে আৰু যাৰ কাৰণে এতিয়া বান্দৰৰ লগত সহবাস কৰিবলগীয়া হৈছে ৰাতিপুৱাৰ পৰা গধূলিলৈকে থাকে বান্দৰ ৰাতিপুৱা মানে ৰাতি একদম চাইছিলোঁ মই 12টাত ছাতত একদম আৱাজ ওলাই থাকে এতিয়া মই ৰাতিপুৱা কমলা আনিছিলোঁ 1 কেজিমান চব গায়ব খিৰিকীৰ পৰা নাজানো কোন লৈ গৈছে কি লৈ যোৱা মানে খাবলৈ নাপালে নাই পোৱাই নাই তাৰপিছত গম পালোঁ বন্দৰ আহিছে এৰাউণ্ড 25 to 30 আছে অলৰেডি ইয়াতে ভালো লাগে ভাল লাগে কিন্তু বহুত উৎপাত কৰে ল'ৰাবিলাক খুব ভাল পায় দৌৰি থাকে পিছফালে দৌৰি থাকে মানে ভয়টোও খায় ইহঁতে সেইকাৰণে বান্দৰ আপোনাৰ ঘৰতো সোমাই হয় মোৰ ঘৰত এদিন সোমাইছিলে মাহৰ প্ৰথম ৰাচন আনিছিলোঁ আনোতে গোটেই খাই চিঙি ভাঙি গোটেই নষ্ট কৰি কিনে মানে গুচি গৈছে আৰু ভালো লাগে বান্দৰৰ উৎপাত চাই কিনে বাকী অলপ অনিষ্ট কৰিলে বেয়াও লাগে যিহেতুকে হয় লোকচান হয় সেইটোৱে আৰু আপোনালোকৰ ঘৰতো সোমাই নেকি বান্দৰ সোমাই মোৰতো দালিৰ টেমা পৰ্যন্ত লৈ গৈছে একদম দালিৰ বটলো লৈ যায় কি কৰিব উপায় নাই আৰু মানে ভয় লাগে আৰু বান্দৰৰ কাৰণেও একদম মানে টিং পাত ভাঙি একদম চুৰমাৰ ঘৰৰ বস্তু ভাত দাইল একো নাথাকে মানে ভয় লাগে আৰু মানে দৰ্জা কি মানে খুলি থবৰ ভয় লাগে সোমাই যায় যেতিয়া শুই থকা হয় ওপৰেদি যেতিয়া যায় শব্দ হয় বহুত শব্দ হয় আৰু জাকে আহে ন হয় আপোনালোকৰ ঘৰতো সোমাই বান্দৰ সোমাই আমাৰ চব্জি লগাইছোঁ ওপৰত একো চব্জিয়ে নাথাকে চব খাই বান্দৰৰ কাৰণে কৰা হৈছে উপায় নাই মানুহে হাঁহি উত্তৰ দিছে উপায় নাই কাৰণ বান্দৰ আমি বুলি কোৱা হয় কিন্তু বহুত লোকচান কৰে অনিষ্ট কৰে কিন্তু বন বিভাগৰ লোকে একো কৰিব নোৱাৰে কাৰণ এতিয়া হাবি জংঘল কমি গৈছে যাৰ বাবে এতিয়া বান্দৰ মানুহৰ সৈতে সহবাস কৰিবলৈ আহিবলগীয়া হৈছে বিভিন্ন অট্টালিকালৈ বান্দৰ আহে প্ৰৱেশ কৰে গুৱাহাটী মহানগৰীত এতিয়া অতি সহজ হৈ পৰিছে সুলভ হৈ পৰিছে বান্দৰৰ বিচৰণ আৰু বান্দৰ যেতিয়া ঘূৰি ফুৰে তেতিয়া কিন্তু সকলো ধৰণৰ খাদ্য সামগ্ৰী নষ্ট কৰে যাৰ বাবে এতিয়া বহু লোকে বহু সাৱধানে ঘৰৰ সামগ্ৰী থ'বলগীয়া হয় কিন্তু উপায় নোহোৱা হৈছে কি কৰিব গুৱাহাটীৰ বহু অঞ্চলৰ লোকে